Class 12 Organic Chemistry, Hello Erin. This is the first chapter. Today I am going to start the all naming reaction. However, if possible, I will try to cover all the reaction. গতিকে তোমালোক কেইটামান ৰিয়েকশ্যন বাৰু চাওঁ কিমান কেইটা বাৰু দিবা ইম্পৰ্টেণ্ট নেমিং ৰিয়েকশ্যনখিনি দি আছোঁ প্ৰথম ৰিয়েকশ্যনটো হৈছে তোমালোকৰ ফিংকেলষ্টেইন ৰিয়েকশ্যন ঠিক আছে ফিংকেলষ্টেইন ৰিয়েকশ্যনত মানে কি হয় যেটো তুমি প্ৰথমে হেলো এলকেন ল'বা না হেলো এলকেন লৈছা নহয় না এইটো এক্স ফেমিলি মানে কি আছে ক্লোৰিন আৰু এই ৰিয়েকশ্যনটোত বাৰু এক্স বুলি ক'লে তোমাৰ দুটাই থাকে ক্লোৰিন আৰু তুমি ব্ৰমিন ল'ব পাৰিবা বেলেগ তোমালোকে কি ল'ব পাৰিবা হেলো এলকেন ল'ব নোৱাৰিবা হেলোজেন ফেমিলি দুটাই ল'ব পাৰিবা গতিকে আমি জানো যে কি আৰত সদায় যিবিলাক এলকেনৰ আছে এলকেনটো প্লাস আৰু ক্লোৰিন ফ্লোৰিন ব্ৰমিন আয়োডিন এইবিলাক কি হয় নেগেটিভলি চাৰ্জ এই দুটা বস্তু তুমি গম পাই ল'বা যিমানবিলাক মানে কি আৰ আছে প্লাস আৰু হেলোজেন ফেমিলি যেটো যে হেলোজেন গ্ৰুপ সেইটো কি নেগেটিভ সিম্বলৰ দ্বাৰা বুজায় আৰু সোডিয়ামটো পজিটিভ আয়োডাইডটো নেগেটিভ গতিকে কি প্লাসে প্লাসে মাইনাসে ওলাই যাব আৰু প্লাসে মাইনাসে এট্ৰাক্ট কৰিব ঠিক আছে ইয়াতে মানে কি হ'ব কি হ'ল আৰ আৰু আই অৰ্থাৎ তোমালোকৰ কি হল ইয়াতে এলকাইল আয়োডাইড প্ৰস্তুত হল ঠিক আছে লগতে তোমালোকৰ কি হয় NaX যেটো আছে অৰ্থাৎ সোডিয়ামৰ লগত মানে তুমি যেটো X লবা ফ্লোৰিন ক্লোৰিন ব্ৰমিন হেতু ওলাই যাব সাপোজ एग्जांपल এটা তোমালোকক দিলো মানে মিথেন লৈছে ইয়াতে সাপোজ মিথেন ক্লোৰাইড ললা এটা ক্লোৰিন ললা প্লাস হাইড্ৰোজেন ইয়াতে তুমি হাইড্ৰোজেন ললা তাৰ লগত যদি তুমি সোডিয়াম আয়োডাইডৰ লগত বিক্ৰিয়া কৰবা ড্ৰাই এচিটন শুকান এচিটন দিগেনে পিছত কি হ'ব ক্লোৰিনটো নেগেটিভ সিম্বল সোডিয়ামটো প্লাস এটো এটা কৰি কেনে এটো ওলাই যাব ঠিক আছে তাৰ লগত আয়োডাইডটো ইয়াতে সোমাই যাব কি হ'ব HCH হাইড্ৰোজেন তাৰ লগত ক্লোৰিনৰ জাগাত কি আই যাব আয়োডাইডটো ইয়াতে সোমাই যাব প্লাস কি ওলাই গল সোডিয়াম ক্লোৰাইড ওলাই যাব এইটো আছে ফিংকেলষ্টেইন ৰিয়েকচন তোমালোকৰ एग्जाम পইণ্ট অফ ভিউৰ পৰা এটা বহুত এটা ইম্পৰ্টেন্ট ৰিয়েকচন হয় ইয়াৰ পিছত তোমালোকক মই এলকহলৰ পৰাও মানে আমি কি বনাব পাৰো